সৃজনগ্ৰামত অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন। বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত আজি অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসটো 108খন পতাকা উত্তোলনেৰে পালন কৰা হয়। আজি পুৱা অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা মুখ্য উত্তোলক হিচাপে প্ৰথমখন পতাকা উত্তোলন কৰাৰ পাছতে বিভিন্ন জিলাৰ আমন্ত্ৰিত অতিথিসকলে পতাকাসমূহ উত্তোলন কৰি চিৰচেনেহী মোৰ ভাষা জননী শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই আধৰা অনুষ্ঠানটোত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাকে আদি কৰি প্ৰাক্তন সভাপতি সকলৰ অসমীয়া জাতীয় জীৱনত অৰিহণা যোগাই থকা বৰেণ্য ব্যক্তিসকলৰ বাবে স্মৃতি তৰ্পণ কৰা হয়। লগতে লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপস্থিত হৈ স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। তাত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। আবেলি 2 বজাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান সম্পাদক শৰ্মাই। আদৰণি ভাষণ প্ৰদান কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিণী কুমাৰ চৌধুৰী। বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সৃজনগ্ৰাম শতদল শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসটো আজি নিশা সামৰণি পৰে। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰু লগে লগে আমি আন 108গৰাকী পতাকা উত্তোলকক জাতীয় বস্ত্ৰৰে বৰণ কৰিবৰ বাবে অনুৰোধ কৰিম।